হাই গাইজ, আজি আকৌ নতুন ব্লগ এটা লৈ আহিছোঁ। ৰাতিপুৱাই যেতিয়া ভাইজানে ফোন কৰি ক'লে যে তেখেত আমাৰ ঘৰত আহি আছে, তো মই দৌৰাদৌৰিকৈ ৰন্ধা বঢ়াত লাগি গ'লোঁ। পিঁয়াজখিনি ভালদৰে ধুই ফাৰ্ষ্ট মই এয়া খাহী মাংস বনাব ওলালোঁ। মনটো আচলতে খুবেই ভাল লাগে যেতিয়া শুনো যে কোনোবা আলহী আহিব ঘৰত, কাৰণ আলহী আহিলে হেনো ঘৰত বৰকত লৈ আহে, লগতে আলহী হেনো ভগৱানৰ অন্য এটি ৰূপ। আচলতে এই কথাফাকি ময়ো ভালদৰে অনুভৱ কৰোঁ। গতিকে ৰন্ধা বঢ়াখিনিতো নিশ্চয় ভাল হ'ব লাগিব, নহয় জানো গাইজ? মাংসখিনি এবাৰ লাৰি দি ঢাকনি লগাই দিলোঁ। এতিয়া আকৌ ঢাকনি গুচাই দিলোঁ। ইফালে বাহিৰত ৰ'দ দি আছে, বতৰটো খুবেই গৰম। হুইছেল যোৱাৰ পিছত মছলাখিনি তৰকাৰীত এড কৰিলোঁ। এড কৰি আকৌ এবাৰ ভালদৰে শুনিলোঁ। শুনা হোৱাৰ পিছত আৰু যি দিব আছিলে মছলা সেইখিনিও দি দিলোঁ। দি অলপ পানী দি এইটো হুইছেল যাব দিলোঁ। এইফালে লোকেল চিকেন বনাবৰ কাৰণে আকৌ কেৰাহী পাতি দিলোঁ। ইয়াতে পিঁয়াজ দিলোঁ আৰু চিকেনখিনি দি দিলোঁ। চিকেনখিনি আকৌ ভালদৰে লৰাই তাত আদা নহৰুৰ পেষ্ট আৰু জলকীয়াৰ পেষ্ট দি দিলোঁ। দি এইখিনি কিছু টাইম শুনিলোঁ। এতিয়া ইয়াত হালধি আৰু জিৰা জালুক এড কৰিলোঁ। এইখিনি এড হোৱাৰ পিছত কিছু সময় ভালদৰে আকৌ শুনিলোঁ। আৰু এইফালে আকৌ কেৰাহীত চিকেন ফ্ৰাই হ'বৰ কাৰণে দি দিলোঁ। গাইজ, চিকেনৰ তৰকাৰী হৈয়ে গ'ল। এইফালে আলহীও হেনো আহি পালে। গাইজ, আলহী যিহেতু বহু দেৰিকৈ প্ৰায় 2টা বজাত আহিছে, গতিকে মই চাহ নবনাই ৰুহাবজা আৰু মিঠাই দি দিলোঁ। এয়া মোৰ ভাইজান আহিছে, বহুত দেৰিকৈ আহিছে। এতিয়া মানে খাবৰ কাৰণে বহিছে। এইটো লোকেল চিকেন। এইটো কাৰ্ড এইটো কি টাংৰি চিকেন। এইটো খাচী মাংস। এইটো दाल है এইটো राइस है बहुत कुछ है। हम सबका इनवाइट रहेगा, आ जाओ।